গুড মৰ্ণিং সকলোলৈকে। ৰাতিপুৱা শুই উঠি মুখ হাত ধুই এতিয়া জাষ্ট চাহ একাপ খাবলৈ লৈছোঁ। আৰু মই খাই ভাল পাওঁ গাখীৰৰ মিঠাই আৰু গাখীৰ চাহ। সেইকাৰণে এইফালে গাখীৰৰ মিঠাই দুদিনমান হ'ল অনা, ফ্ৰিজতে থৈ দিছিলোঁ, টান হৈ গ'ল। তথাপিও খাই বাৰু ভালেই লাগিছে। আৰু এতিয়া চাহ একাপ খাই লওঁ। আজি যিহেতু ছানডে, সৰু মানুহ, সৰু কামবিলাক কৰিয়ে ভাল পাওঁ আৰু সৰু কথাবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেয়েহে আপোনালোকে ভিডিঅ'বিলাক চাব, চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু ফেচবুকত যদি চাই থাকে ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই চাহ একাপ খাই লওঁ। চাহ একাপ খাই লাগি গ'লোঁ কামত। এয়া প্ৰথম কাম দিনটোৰ কাৰণে আৰম্ভ কৰিছোঁ। প্ৰথমে এইখিনি অৰ্ডাৰ আছে, সেইকাৰণে অলপ লেতেৰা হৈ আছিলে, চাফা কৰি ল'লোঁ, কাৰ্টুনত ভৰাই গৈছোঁ একেবাৰে। আৰু ইফালে কাৰ্টুনকেইটা ৰেডি কৰি লওঁ, যিহেতু আজি এইকেইটা নিবলৈ আহিব, অৰ্ডাৰ আছে, যোৰহাটলৈ পঠাব লাগিব। সেইকাৰণে প্ৰথমে কাম এইটোৱে আছিলে। আজি যিহেতু ছানডে, দিনটো ঘৰত বহুত কাম থাকে, সেইকাৰণে ফাৰ্ষ্ট টাইম এইখিনি কামেই কৰি লৈছোঁ। আৰু ইফালে কাম কৰাত কোনো এলাহ নকৰোঁ বাৰু, সোনকালে শুই উঠোঁ, শুই উঠিয়ে ঘৰৰ কামবিলাক কৰোঁ। কিন্তু আজি দেওবাৰ, মোৰ ডিউটিও নাই, সেইকাৰণে প্ৰথমে এইখিনি কামেই কৰি ল'লোঁ। প্ৰত্যেকটো কথাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, সেইকাৰণে আজিও এইখিনি কামৰ বিষয়ে শ্বেয়াৰ কৰিলোঁ। আৰু আমি এটা সৰু ব্যৱসায় আৰম্ভ কৰিছোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব মোৰ ব্যৱসায়টোত। কাৰোবাক যদি প্ৰয়োজন হয় মোৰ লগত কণ্টেক্ট কৰিব, মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে। প্ৰয়োজন হ'লে আকৌ এবাৰ কণ্টেক্ট নাম্বাৰটো দি দিম বাৰু, একো নাই। আৰু একুৱাশ্বাইন আমাৰ টয়লেট ক্লিনাৰ, আৰু শুভ মিত্ৰ হৈছে হোৱাইট ফেনেল। যদি কাৰোবাক দৰকাৰ হয় অৰ্ডাৰ কৰিব পাৰে। মই যদি অৰ্ডাৰ কৰে নিবলৈ আহিব পাৰিব। আৰু যদি কাৰোবাক দিও আহিব লাগে, তেতিয়াও আমি দি অহাত সেইখিনি আমি কৰি দিম বাৰু। চাকৰি এটা নোপোৱালৈকে কিবা এটা কৰিতো চলিবই লাগিব। সেয়েহে এইফালে আমি ব্যৱসায় কৰাত একো লাজৰ কথা নহয়। ব্যৱসায়ত মানুহৰ বেছি লাভান্বিত হয় যদি ধৈৰ্য আৰু সাহস থাকে। ৰাতিপুৱাই শুই উঠি এইফালে কামত লাগি গ'লোঁ। এইফালে এইখিনি হাৰপিক পেকিং কৰিলোঁ, আৰু এইখিনি এইফালে বগা ফেনেল পেকিং কৰিলোঁ। যিহেতু অৰ্ডাৰ আছে, নিবলৈ আহিব অলপ পাছত, সেইকাৰণে মই এইবিলাক অলপ লেতেৰা হৈ আছিলে বটলখিনি, আচলতে ধূলি বালি পৰি থাকে, সেয়েহে চাফা কৰি ল'লোঁ। এইফালে এইবিলাক ষ্টিকাৰবিলাক অকণমান বেয়া হৈ গৈছিলে আৰু লেতেৰা হৈ আছে, বটলবিলাক চাফ চিকুণ কৰি এইফালে এইখিনিও কাৰ্টুনত ভৰাই ল'লোঁ। আৰু যিহেতু অৰ্ডাৰ আছে, অলপ পাছতে নিবলৈ আহিব, মোৰ দেৰিয়ে হৈছে, সেইকাৰণে পটাপট কামখিনি কৰি ল'লোঁ। আৰু এইফালে এইখিনি উলিয়াই থৈছোঁ। আৰু এইফালে আছে এইবিলাক কাৰ্টুন, মই মানে পূৰা ৰেডি কৰি আছোঁ বস্তুখিনি নিবলৈ যেতিয়া আহিব। আৰু এইফালে এতিয়া মই সোনকালে পটাপট কামখিনি কৰি লওঁ। গৰম বহুত, গৰমত ঘামি জামি গৈছোঁ। তথাপিও কামটো কৰিবই লাগিব। আজি ছানডে, ঘৰতে আছোঁ, ঘৰত বহুত কাম থাকে। কামখিনিৰ নিজৰ কামখিনিৰ উপৰিও যিটো কাম মোৰ বেছি গুৰুত্বপূৰ্ণ আজিৰ দিনটোত, সেইখিনি কামেই কৰিলোঁ। আৰু হোৱাইট ফেনাল আৰু টয়লেট ক্লিনাৰ প্ৰথম প্লেনিংটোৱে আছিল মোৰ নিজৰ ল'ৰাটো। আচলতে মাক হিচাপে যিখিনি তাক আগবঢ়াই দিব লাগে সেইখিনি কৰি দিছোঁ। চাকৰি এটা নোপোৱালৈকে তো কিবা এটা কৰিবই লাগিব, সেইকাৰণে সি সেইখিনি কাম কৰিবৰ কাৰণে আগবাঢ়ি যোৱাত মই সহায় কৰিছোঁ, আৰু সিও মোক সহায় কৰিছে। ঘৰত বনাইছোঁ টয়লেট ক্লিনাৰ আৰু হোৱাইট ফেনেলটো, মই আনি শিৱসাগৰত বিক্ৰী কৰিছোঁ। আৰু চাকৰি এটা নোপোৱালৈকে কিবা এটাতো কৰি চলিবই লাগিব, সেয়েহে তাক মই সেইখিনিত সহায় কৰিছোঁ। মাক হিচাপে মোৰ এটা দায়িত্ব আছে, কিবা এটাতো কৰি দিবই লাগিব। ডাঙৰো হৈছে এতিয়া, নিজৰ বুলি কিবা এটা কৰিলে ভাল লাগে। মই মাক হিচাপে সি যদি কিবা এটা কৰিবলৈ আগবাঢ়ি আহিছে, মই সহায় কৰাত কিনো আপত্তি আছে। সেইকাৰণে মই সম্পূৰ্ণ তাক সহায় কৰি দিছোঁ। যিখিনি কৰিব পাৰোঁ মই কৰি দিছোঁ বাৰু। আৰু আজি দেওবাৰে বহুত কাম থাকে ঘৰত, যিহেতু মোৰ অন্য বাৰত ডিউটি থাকে, সেইকাৰণে প্ৰথমে তাৰ যিটো কাম সেইখিনি কৰি লৈছোঁ। ব্যৱসায় এটা যে আৰম্ভ কৰিছোঁ, অকল ময়ে নহয়, আপোনালোক সকলোৱে কৰিব পাৰে। ব্যৱসায় এটা কৰিবলৈ সাহস আৰু ধৈৰ্য লাগে মানুহক। পটককেতো ব্যৱসায় এটা ছাকচেছ নহয়, এইটো সকলোৱে গম পায়। অলপ ধৈৰ্য ধৰিবই লাগিব। যিহেতু ব্যৱসায়, বিজনেছ, মানুহৰ লাকো লাগিব বিজনেছ কৰিবলৈ, ভগৱানেও লাক দিব লাগিব, ভাগ্যও লাক দিব লাগিব। আৰু চাকৰি এটা নোপোৱালৈকে যেতিয়া ব্যৱসায় এটা কৰি চলিব লাগিব, সেয়েহে তাক মই সেইখিনি কাম কৰিবলৈ আগবঢ়াই দিছোঁ। খুব সুন্দৰ এটা হোৱাইট ফেনাল আৰু টয়লেট ক্লিনাৰ, ব্যৱসায়টো বেয়া নহয় যদি ঘৰতে বনাব পাৰে। আপোনালোকেও সেইখিনি কৰিব পাৰে, কৰিম বুলি ভাবিলে। আমাৰ কিছুমান ল'ৰাই আজি বাহিৰত গৈ কোনোবা কাৰোবাৰ মৃত্যু হৈছে, কোনোবাৰ নিৰুদ্দেশ হৈছে, আজিলৈকে কিছুমানৰ খবৰো পোৱা নাই। আৰু আমি আচলতে কৰিম বুলি ভাবিলে আমাৰ নিজৰ ঠাইতে বহুত ধুনীয়াকৈ ব্যৱসায় কৰি চলি থাকিব পাৰে। কিয়নো বাহিৰত গৈ কাৰোবাৰ হাতত মাৰ খাব লাগিছে, কোনোবা বহিৰাগত ব্যৱসায়ী মালিকৰ হাতত মাৰ খাবলগীয়া হৈছে। মই ভাবোঁ আমাৰ এখন ইমান সুন্দৰ অসমত, ইমান সুন্দৰ এডোখৰ ঠাই কি নাই,
হ'ব পাৰে ডাঙৰ ডাঙৰ কিবা ইণ্ডাষ্ট্ৰি নাই, সেইটো আমাৰ চৰকাৰৰ দুখ। আমাৰ ল'ৰা ছোৱালীবিলাক ইমান পঢ়ি শুনি আছে, বাহিৰত কিয় কাম কৰিবলৈ যাব লগা হৈছে। আচলতে ইয়াত সেইখিনি সুবিধা নাই কাৰণে বাহিৰত কাম কৰিবলৈ গৈছে। একো নাই বাৰু, ভালদৰে কাম কৰক। কিছুমানেতো ছাকচেছ হৈছে বাৰু কাম কৰি, কিন্তু কিছুমান মৃত্যুমুখত পৰিছে, কিছুমান নিৰুদ্দেশ হৈছে, তেনেকুৱা হ'ব নালাগে। আৰু বাহিৰত আমাৰ যুৱক যুৱতী একেবাৰে নিৰাপত্তা নাই, সেইটোতো আপোনালোক মই নক'লেও সকলোৱে গম পায় নহয় জানো। সেইকাৰণে পৰাপক্ষত নিজৰ ঠাইতে থাকি নিজৰ জেগাতে চাকৰি নাপালেও ব্যৱসায় আৰম্ভ কৰক, তেনেকৈ চলি থাকক। সকলোৱে ভালে থাকক, কুশলে থাকক। আজি মই ব্যৱসায়টো আৰম্ভ কৰিছোঁ, আপোনালোকক শ্বেয়াৰ কৰিছোঁ। যদি আৰু কোনোবাই কিবা ব্যৱসায়টোৰ বিষয়ে জানিব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব, একো নাই বাৰু। যদি কাৰোবাৰ ইচ্ছা আছে, হয়তো মোৰ ব্যৱসায়টোত কোনোবাই ভাল নাপাবও পাৰে, কিন্তু মই বহুত ভাল পাইছোঁ, ছাকচেছ হৈছোঁ, সেইকাৰণে আপোনালোককো কৰিবলৈ কৈছোঁ। শ্বেয়াৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, শেষলৈকে চাব আপোনালোকে। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি কোনোবাই ফেচবুকত চাই ফ'ল' কৰি দিব, ফ'ল' কৰি দিয়াততো কোনো আপত্তি নাই। ইউটিউবত যদি চাইছে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।